কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। কবিতাটোৰ শিৰোনাম বিষ্ণুৰাভা এতিয়া ইমান ৰাতি। কবি ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বিষ্ণুৰাভা এতিয়া কিমান ৰাতি, তুমি হাৰে আছা, হাৰিছো আমি, আৰু হাৰিছে প্ৰীতি। বিহুৰ তৰি চিফুং বাহিৰ কৰো ভোৰ, বৰগাভৰুৰ নাচনো তাজ থাকে, জনতাৰ চকু পানী। মাজনিশা কোনে ৰাজেৰে দিয়ে আক্ষেপ কৰি যায়, বিষ্ণুৰাভা আজি পানী। নিজান চেলত তুমি হাৰে আছা, হাৰে আছে ক্ৰোধী ইটাৰ দেৱাল, বন্দে তোমাৰ কণ্ঠৰ ফুল, নাচনৰ লয়া। তুমি হাৰে আছা, হাৰে আছে আৰু জাগ্ৰত জনতা নিদ্ৰা বিষ্ণুৰাভা এতিয়া কিমান ৰাতি, বিহু পথাৰত ৰৈ আছো আমি, ৰৈ আছে ইয়াত মনোৰমা শক্তি। ৰাজপথ জুৰি নৱ উন্মেষ ধ্বনি, হেজাৰ জনৰ অবিৰাম কুৰুলি, সকলোৰে প্ৰশ্ন মুখৰ আজি বিহু ৰাতি। তাৰ দ্বাৰ একে মুকলি হব, বন্দী সৃষ্টিয়ে কেতিয়া চূড়ান্ত পাব, প্ৰাণহীন আজি মাত ফুল, প্ৰাণহীন বিহু বন্দী শিল্পীৰ বেদনাত জাগে ৰঙা জীৱনৰ উন্মাদনা, সঁচা আবেগৰ ৰোল। মাজনিশা কণে বৈশালী জুৰি চিঞৰি উঠে, কল্লোল বন্ধু জীৱনৰ কল্লোল, দাস কেপিটেলৰ 11 পৃষ্ঠা লাগি। মাজনিশা কোন ট্ৰেইনৰে কঢ়ে পোহৰ, পোহৰ ওলে আচলত ৰহি, নৱ জীৱনৰ প্ৰৱেশদ্বাৰত ইতিহাস সাক্ষী। বিষ্ণুৰাভা আকৌ তুলিবা লোৱা ইটাৰ দেৱালত আঁকি যোৱা সেই ছবি, যি ছবিত ফুটে হেজাৰ শিল্পীৰ উত্থান, অখ্যাতজনৰ আশা আবেগৰ ফুল। ইটাৰ দেৱালত জিলিকি উঠিছে দাস কেপিটেলৰ সপোন। শেষ নিশা কোনে ৰাজপথেদি ন্যায় কৰি যায়, অখ্যাতজনৰ গোল লাগি হল হেমুৰ হাইতাল ৰঙা। তুমি হাৰে আছা আৰু হাৰে আছে তোমাৰ কলিতা জীৱনৰ চিৰসখী। তুমি জগত আছা সৰু গানাগাৰ, থিয় একখনি তাৰ দেৱাল। আমি যত আছো বৰ বতাহাল, শতনাক কাটি বন্ধা। তোমাৰে আমাৰে বিহু সন্মিলন হবলৈ দেৰি নাই, হিয়া হালধিৰে দেশ মন ধুই আমি গোট খাম নৱ জীৱনৰ ভুৱা। বিষ্ণুৰাভা খোৱা পুৰণীয়া আবেলি, ৰঙা মুখ ফুটি সঁচা আবেগৰ মুক্তিৰ কবলি। সেয়া অখ্যাতজনৰ সমাদৰ সমাগত সমস্বৰূপে পোহৰ পোহৰ উদয়াচলত ধন্যবাদ।